নমস্কাৰ সকলোকে শ্ৰেণীকোঠাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠসমূহ। আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৩য় নম্বৰ পাঠটো, সেইটো হৈছে বসতি। গতিকে আহাচোন আজি আমাৰ এই পাঠটো আৰম্ভ কৰো। বসতি। তোমালোকে ক্লাছ 6ৰ সমাজ বিজ্ঞানত পাই আহিছা যে প্ৰথমতে মানুহে অঘৰী জীৱন যাপন কৰিছিলে, তাৰ পাছত লাহে লাহে মানুহে গুহাত আৰু তাৰ পাছত মানুহে যেতিয়া খেতি কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা মানুহে কোনো এটা নিৰ্দিষ্ট ঠাইত স্থায়ীভাৱে বসতি আৰম্ভ কৰিলে। এতিয়া চোৱা, ইয়াত মন কৰিবলগীয়া কথাখিনি হৈছে যে পৰ্বতৰ গুহা, ডাঙৰ গছ-গছনি আদিক আশ্ৰয় হিচাপে ব্যৱহাৰ কৰিছিল আদিতে মানুহে। ফলত মানুহে নিৰাপত্তাহীনতাত ভুগিছিল, কাৰণ যিহেতুকে গুহা বা ডাঙৰ গছ-গছনিত আদিত থাকে তেতিয়া কি হয়, বনৰীয়া প্ৰাণীয়ে আহি আক্ৰমণ কৰে বা কেতিয়াবা বানপানী বা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেও তেওঁলোকৰ নিৰাপত্তাহীনতাত ভুগিছিল। তাৰ পাছত আহিব যে মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসতি আৰম্ভ কৰিলে, যেতিয়াৰ পৰা মানুহে কৃষি কাৰ্যক স্থায়ীভাৱে কৰিবলৈ ললে, তেতিয়াৰ পৰা মানুহে স্থায়ী বসতি আৰম্ভ কৰিলে বুলি জনা যায়। ইয়াৰ পাছত আহিলে যে কেনেকৈ মানুহে গাঁৱৰ সৃষ্টি কৰিলে বা চুবুৰী কেনেকৈ সৃষ্টি কৰিলে আৰু কেনেকৈ ক'ত মানুহে প্ৰথমতে বসতি আৰম্ভ কৰিছিল। মানুহে কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন হোৱাৰ বাবে মানুহে নদীৰ দাঁতি কাষৰীয়া অঞ্চলকে বসতিৰ বাবে নিৰ্বাচন কৰিছিল, কাৰণ সেইবোৰ অঞ্চলত কি হয়, কৃষিৰ কাৰণে পানী লাগে, হয় নে নহয়? পানী যদিহে আমি ওচৰ ঠাইত আমি বসতি আৰম্ভ কৰো তেতিয়াহ'লে কি হয়, খেতি কৰিবলৈও সুবিধা হয়, খেতি বাতি চোৱা চিতা কৰিবলৈও সুবিধা হয়। সেইবাবে মানুহে নদীৰ কাষৰীয়া যোনবোৰ অঞ্চল আছিল সেই নদী কাষৰীয়া অঞ্চলবোৰতে মানুহে উন্নতে থাকিবলৈ লৈছিল, কাৰণ খেতিৰ বাবে। তাৰ পাছত কি হ'ল যে প্ৰথমতে কৃষি কাৰ্যৰে ওচৰে পাজৰে পোৱা সহজলভ্য সা-সঁজুলি বাসগৃহ সাজি উলিয়াইছিল। এনেকৈ মানুহে একোখন ঠাইত ঘৰ সাজি স্থায়ীভাৱে বসতি কৰিবলৈ লৈ চুবুৰীৰ সৃষ্টি কৰে। এইটো প্ৰশ্ন আহিব যে মানুহে কেনেকৈ চুবুৰীৰ সৃষ্টি কৰিলে, তেতিয়া এই কথাখিনি তোমালোকে লিখিবা। তাৰ পাছত আহিব গাঁৱৰ সৃষ্টি কেনেকৈ কৰিলে, যে কালক্ৰমত জনসংখ্যা বাঢ়ি অহাৰ ফলত চুবুৰীৰ পৰা প্ৰসাৰতা লাভ কৰি একোখন গাঁৱৰ সৃষ্টি হ'ল। তাৰ পাছত প্ৰশ্নটো হৈছে যে বসতি কেই প্ৰকাৰৰ? বসতি প্ৰধানকৈ 2 প্ৰকাৰৰ। এটা হৈছে গ্ৰাম্য বা গাঁৱলীয়া বসতি, আনটো হৈছে নগৰীয়া বা পৌৰ বসতি। এতিয়া গ্ৰাম্য বা গাঁৱলীয়া বসতি মানে কি, যে যেতিয়া মানুহে গাঁৱত বাস কৰিবলৈ লয়, যেতিয়া মানুহে গাঁও এখনত বসতি আৰম্ভ কৰে তেতিয়া তাকে গাঁৱলীয়া বসতি বা গ্ৰাম্য বসতি বোলে। আৰু য'ত মানুহে নগৰীয়া অঞ্চলত বসতি আৰম্ভ কৰে তাকে নগৰীয়া বসতি বা পৌৰ বসতি বোলে। এতিয়া পিছত তোমালোকে নিশ্চয় পাবা এইবিলাক কি হয়। আহাচোন চাওঁ কি লিখা আছে, যে কৃষি কাৰ্য, পশুপালন, বনজ দ্ৰব্য সংগ্ৰহ আৰু ব্যৱহাৰ আদিৰ বাবে মানুহে উপযোগী স্থানত একত্ৰিত বা কিছু সিঁচৰিত হৈ বসবাস কৰিলে আমি গ্ৰাম্য বসতি বুলি কওঁ। আকৌ কোনো স্থানত ব্যৱসায় বাণিজ্য, উদ্যোগ আদি যোগাযোগ আৰু যাতায়াত আদিৰ সুবিধা গঢ় লৈ উঠে আৰু তুলনামূলকভাৱে গাঁৱতকৈ বেছি আধুনিক সা সুবিধা উপলব্ধ হয়, তেনে স্থানৰ বসতিক নগৰীয়া বসতি বুলি জনা যায়। গাঁৱত মানুহে বিশেষকৈ কি কৰে, কৃষি কাৰ্য কৰে, হয় নে নহয়? খেতি বাতি কৰে বা মাছ চিকাৰ কৰে, কিন্তু নগৰীয়া অঞ্চলত মানুহে বিশেষকৈ ব্যৱসায় বাণিজ্য বা চাকৰি কৰে। তাৰ পাছত আহিলে গ্ৰাম্য বসতি। এতিয়া গ্ৰাম্য বসতি মানে আমি অকমান আগতে পাই আহিছো যে গ্ৰাম্য বসতি কি হয়, যে গাঁৱত যোনবোৰ বসতি আৰম্ভ কৰে তাকে আমি গ্ৰাম্য বসতি বুলি কওঁ, হয় নে নহয়? আৰু গ্ৰাম্য বসতি প্ৰধানত খেতিৰ ওপৰত ভিত্তি কৰি আৰম্ভ হয়। এতিয়া গ্ৰাম্য বসতিৰ প্ৰকাৰ, এতিয়া প্ৰকাৰ বুলি কোৱাৰ লগে লগে বহুত কেইটা প্ৰকাৰ আছে, আমি এইকেইটা চাই লওঁ আহা। যে যিবিলাক ঠাইৰ মাটি সাৰুৱা, পানীৰ সুবিধা আছে, ঘৰ সজাৰ বাবে সা-সঁজুলি সহজতে পোৱা যায়, পৰিবহন সুচল, তেনে ঠাইত সাধাৰণতে বসতি ঘন। পৰ্বত পাহাৰে আবৃত বা শিলাময় অঞ্চলত সাধাৰণতে বসতি পাতল হোৱা দেখা যায়। কোনো কোনো অঞ্চলত আকৌ বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থোপ খাই থাকে। এনেধৰণৰ থোপ খাই থকা বসতি কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। এতিয়া পৰীক্ষাত প্ৰশ্ন আহিব যে কেন্দ্ৰীভূত বসতি বুলিলে কি বুজা? কি বুলি লিখিবা, যে কোনো কোনো অঞ্চলত বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থোপ খাই থাকে, এনেধৰণৰ থোপ খাই থকা বসতি কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। ইয়াৰ লগতে এই পেৰাগ্ৰাফটোৰ পৰা আৰু এটা প্ৰশ্ন আহিব পাৰে যে কোন অঞ্চলত জনবসতি ঘন আৰু কোন অঞ্চলত জনবসতি পাতল।
এতিয়া ঘন জনবসতি কোনবোৰ অঞ্চলত হ'ব যে যোনবোৰ অঞ্চলত সা সুবিধা বেছি আছে খেতি বাতি কৰিব পাৰে বা বিভিন্ন ধৰণৰ পানীৰ সুবিধা আছে বা উদ্যোগ স্থাপন কৰিব পাৰে সেইবোৰ অঞ্চলতে মানুহে বেছিকৈ বসতি আৰম্ভ কৰে আনহাতে য'ত ধৰা উখুৰা মুখুৰা ঠাই পৰ্বত পাহাৰ তাত কি হয় মানুহৰ জীৱনটো অকণ কষ্টকৰ হয় হেনেকুৱা অঞ্চলত মানুহে আচলতে বসতি পাতল হয় ইয়াৰ পাছত আহিব যে পাহাৰীয়া অঞ্চলত কিহৰ বাবে বসতি পাতল হয় সাধাৰণতে পাহাৰীয়া এলেকাত নানান ধৰণৰ অসুবিধা থকাৰ বাবে বসতি পাতল হয় অৱশ্যে কিছুমান সমতল ঠাইতো প্ৰতিকূল জলবায়ু অসাৰুৱা মাটি আৰু যাতায়াতৰ অসুবিধাৰ বাবে বসতি পাতল বা কিচৰিত ধৰণৰ হ'ব পাৰে তাৰ পাছত আহিলে ৰৈখিক বসতি কাক বোলে এতিয়া ৰৈখিক বসতি কাক বোলে বুলি আহিলে লিখিব লাগিব যে কিছুমান বসতি বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে এনে বসতিক ৰৈখিক বসতি বুলি কোৱা হয় ৰাস্তাৰ কাষে কাষে যেতিয়া মানুহে ঘৰ সাজিব থাকিবলৈ ল'ব হেনেকুৱা ধৰণৰ বসতিকে আমি ৰৈখিক বসতি বুলি ক'ম সাধাৰণতে ৰৈখিক বসতি আমাৰ প্ৰায়বোৰ গাঁৱতে দেখা পোৱা যায় হয় নে নহয় তাৰ পাছত আহিব তৰাৰূপী বসতি কাক বোলে বুলি যদি পৰীক্ষাত প্ৰশ্ন আহে তেতিয়া লিখিব লাগিব যে কেতিয়াবা কোনো ঠাইত দুটা তিনিটা পথৰ সংযোগ ঘটিলে তেনে বাট পথক আশ্ৰয় কৰি বিশেষ তৰাৰূপী বসতি গঢ় লৈ উঠে এতিয়া চাবাচোন গাঁওবোৰৰ যে তিনিআলিবোৰ থাকে বা চাৰিআলিবোৰ থাকে তাত কি হয় মানুহৰ সেই তিনিআলি বা চাৰিআলি সেই চকটোত বেছিকৈ মানুহে বসতি আৰম্ভ কৰে বেছিকৈ মানুহে ঘৰ সাজে কিহৰ কাৰণে কাৰণ সেই তিনিআলি বা চাৰিআলিটোত বস্তুবোৰ সহজতে পোৱা যায় দোকান পোহাৰৰ সুবিধা আছে বা যাতায়াতৰ সুবিধা আছে হয় নে নহয় এইবোৰ কাৰণতে কি হয় সেই অঞ্চলটোত সেই চকটোত মানুহে বেছিকৈ ঘৰ সাজে তাৰ পাছত আহিব বৰ্গক্ষেত্ৰাকাৰ বসতি গাঁৱত থকা কৃষি ক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হোৱা দেখা যায় এনে ধৰণৰ বসতিক বৰ্গক্ষেত্ৰাকাৰ বসতি বুলি কোৱা হয় এতিয়া তলত চিত্ৰত তোমালোকৰ দিয়া আছে যে ৰৈখিক বসতিটো কেনেকুৱা হয় তৰাৰূপী বসতিটো কেনেকুৱা হয় আৰু বৰ্গক্ষেত্ৰাকাৰ বসতিটো কেনেকুৱা হয় পৰীক্ষাত হয়তো তোমালোকৰ চিত্ৰও আহিব পাৰে গতিকে এইকেইটা চিত্ৰ তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত আহিলে নগৰীয়া বসতি এতিয়া নগৰীয়া বসতি মানে কি যে নগৰীয়া বসতিক পৌৰ বসতি বুলিও কোৱা হয় পৌৰ শব্দৰ অৰ্থ হৈছে নগৰ এতিয়া আহিব পাৰে পৰীক্ষাত যে নগৰীয়া বসতিৰ আন এটা নাম কি তেতিয়া লিখিব লাগিব কি পৌৰ বসতি তাৰ পিছত আৰু এটা প্ৰশ্ন আহিব পাৰে যে পৌৰ শব্দৰ অৰ্থ কি তেতিয়া লিখিব লাগিব নগৰ নগৰবাসী লোকৰ বাবে ব্যৱসায় বাণিজ্য শিল্প উদ্যোগ শিক্ষা অনুষ্ঠান অফিচ কাছাৰী চাকৰি আদি প্ৰধান বৃত্তি হৈ পৰিব পাৰে এতিয়া আহিব পাৰে যে নগৰীয়া মানুহে বা নগৰত বাস কৰা লোকসকলে কি কি কাম কৰে তেতিয়া তোমালোকে লিখিব লাগিব ব্যৱসায় বাণিজ্যৰ কাম কৰে শিল্প উদ্যোগত কাম কৰে শিক্ষা অনুষ্ঠানত কাম কৰে অফিচ কাছাৰীত চাকৰি কৰে এইবিলাক লিখিব লাগিব তাৰ পাছত আমি জানিব লাগিব বৃত্তি কি এতিয়া বৃত্তি বুলি কোৱাৰ লগে লগে বৃত্তি হৈছে যে সেইবিলাক কৰ্ম বা কাৰ্য বা কাম যিবোৰ কৰ্ম বা কামৰ পৰা আমি পইচা উপাৰ্জন কৰিব পাৰো এতিয়া পইচা উপাৰ্জন কৰিব পৰা সকলোবোৰ কামকে আমি কি বুলি কওঁ বৃত্তি বুলি কওঁ এতিয়া বৃত্তি আমি সাধাৰণতে চাৰিটা প্ৰকাৰত ভাগ কৰিব পাৰো সেইকেইটা হৈছে প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি পৰীক্ষাত আহিব পাৰে যে প্ৰাথমিক বৃত্তিত কোনবোৰ কাম জড়িত হৈ থাকে বা কোনবোৰ কাৰ্য জড়িত হৈ থাকে তেতিয়া লিখিব লাগিব কৃষি পশুপালন মাছ ধৰা চিকাৰ খনিজ সম্পদ আহৰণ ইত্যাদি তাৰ পাছত আহিব পাৰে যে দ্বিতীয় বৃত্তি কি কামত নিয়োজিত হৈ থাকে যে লিখিব লাগিব কল কাৰখানাৰ কাম কাজ ঘৰুৱা শিল্প কৰ্ম ইত্যাদি তৃতীয় বৃত্তি উকালতি বেংক সেৱা শিক্ষকতা গীত গোৱা ছবি অঁকা ইত্যাদি চতুৰ্থত আহিব পাৰে যে ব্যৱস্থাপনা পৰিচালনা গৱেষণা উদ্যোক্তা ইত্যাদি এই চাৰ্টখন তোমালোকে মুখস্থ কৰিবা ইয়াৰ পৰা তোমালোকৰ 2 নম্বৰ বা 3 নম্বৰ দি পেলাই প্ৰশ্ন আহিব পাৰে তাৰ পাছত আহিলে যে গাঁৱলীয়া বসতি আৰু নগৰীয়া বসতিৰ মাজৰ বৈশিষ্ট্য আৰু লগতে এইকেইটা তোমালোকে মুখস্থ কৰি ৰাখিবা কাৰণ কেতিয়াবা তোমালোকৰ পৰীক্ষাত এনেকেও প্ৰশ্ন আহিব পাৰে যে গাঁৱলীয়া বসতি আৰু নগৰীয়া বসতিৰ মাজৰ পাৰ্থক্য লিখা তেতিয়া তোমালোকে লিখিব লাগিব 1 নম্বৰ 2 নম্বৰ দি পেলাই যদিহে তোমালোকৰ 3 নম্বৰ আহে তেতিয়া হলে 3টা পাৰ্থক্য লিখিব লাগিব আৰু যদি 4 নম্বৰ আহে 4টা পাৰ্থক্য লিখিব লাগিব সেইটো কাৰণে তোমালোকে 5টা মান পাৰ্থক্য বা বৈশিষ্ট্য দুইটাৰে মুখস্থ কৰিবা এতিয়া গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য কি যে গাঁৱলীয়া বসতিৰ বাসিন্দাসকলৰ বৃত্তি মূলত কৃষি আনহাতে নগৰীয়া বাসিন্দাসকলৰ বৃত্তি মূলত ব্যৱসায় বাণিজ্য উদ্যোগ কাৰ্যালয়ৰ চাকৰি আদি গাঁৱলীয়া বসতি পাতল আৰু বিস্তৃত আনহাতে নগৰীয়া বসতি ঘন আৰু স্তূপীকৃত ঘৰ বাৰীৰ আৰ্হি প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত
আনহাতে নগৰীয়া বসতিৰ ঘৰ-বাৰী, আৰ্হি, আধুনিক ওখ অট্টালিকাৰ প্ৰাধান্য বেছি। গাঁৱলীয়া বসতিৰ যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয়, আনহাতে নগৰীয়া বসতিৰ যাতায়াত ব্যৱস্থা সুচল। গাঁৱলীয়া বসতিৰ যান-বাহনৰ সংখ্যা কম, আনহাতে যান-বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগতে সংযোগৰ সুবিধা যথেষ্ট। গাঁৱলীয়া বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম, আনহাতে নগৰীয়া বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি। গাঁৱলীয়া বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা কম, আনহাতে নগৰীয়া বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি। এইকেইটা পইণ্ট 7টা পইণ্ট আছে, ইয়াৰে যিকোনো তোমালোকে মনত ৰাখিব পৰা 5টা পইণ্ট মুখস্থ কৰিবা। এইটো তোমালোকৰ হয়তো পৰীক্ষাত গাঁৱলীয়া বসতিৰ চমুটোকা হিচাপেও আহিব পাৰে বা নগৰীয়া বসতিৰ চমুটোকা হিচাপে আহিব পাৰে, অথবা গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য লিখা বুলিও আহিব পাৰে বা নগৰীয়া বসতিৰ বৈশিষ্ট্য লিখা বুলি আহিব পাৰে, বা নহলে গাঁৱলীয়া বসতি আৰু নগৰীয়া বসতিৰ মাজৰ পাৰ্থক্য লিখা বুলিও আহিব পাৰে। গতিকে 4-5টা প্ৰশ্নৰ কাৰণে এটা উত্তৰ মুখস্থ কৰিলে হ'ব। গতিকে এইকেইটা 5টা পইণ্ট তোমালোকে মুখস্থ কৰিবা। গতিকে ইয়াৰ পাছত আহিব যে ভাৰতৰ শতকৰা কিমানজন লোক নগৰত বাস কৰে আৰু শতকৰা কিমানজন লোক গাঁৱত বাস কৰে। এইটো তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব। তেতিয়া লিখিব লাগিব যে ভাৰতত শতকৰা 30 জন লোকহে নগৰত বাস কৰে, মানে 30% লোক নগৰত বাস কৰে আৰু বাকী 70% লোক গাঁৱত বাস কৰে। এতিয়া আমি গম পালো যে ভাৰতত অধিকাংশ মানুহে ক'ত বাস কৰে? গাঁৱত বাস কৰে। তাৰ পাছত আহিব পৰা প্ৰশ্নটো হৈছে যে গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজৰ সম্পৰ্ক লিখা। ইমান সময়লৈকেতো আমি পাৰ্থক্যখিনি পালো, হয়নে নহয়? গাঁৱত কি পায় বা নগৰত কি পায়। এতিয়া আমি পঢ়িম গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক। এতিয়া লিখিব লাগিব যে সাধাৰণতে বেপাৰ বাণিজ্যই গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যয়ো এই সম্পৰ্ক গ্ৰহ কৰি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষি কাৰ্য সামগ্ৰী নগৰত যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। এতিয়া চোৱা, গাঁৱত যোনবোৰ খেতি-বাতি হয় সেই খেতি-বাতিবোৰ নগৰত নহয়, হয়নে নহয়? গতিকে নগৰৰ মানুহে খাবৰ বাবে খেতি-বাতিখিনি কোনে কৰে? কোনে যোগান ধৰে? গাঁৱৰ মানুহে যোগান ধৰে। ঠিক তেনেকে নগৰত যোনবোৰ উৎপাদিত হয়, ধৰা নগৰতটো খেতি-বাতি নহয়, তাৰ বিপৰীতে কি হয়? ঔদ্যোগিক সামগ্ৰীবোৰ হয়। গতিকে ঔদ্যোগিক সামগ্ৰীবোৰ গাঁৱৰ মানুহে ক'ৰ পৰা লাভ কৰে? নগৰৰ পৰা লাভ কৰে। তাৰোপৰি নগৰৰ মানুহে গৈ পেলাই গাঁৱত বিভিন্ন ধৰণৰ সেৱা কাৰ্য কৰে, যেনে বেংকত চাকৰি কৰে বা শিক্ষকতাৰ যোনটো বৃত্তি হয়, শিক্ষক হিচাপে নিয়োজিত হৈ থাকে বা বেলেগ যোনবোৰ বৃত্তি আছে সেই বৃত্তিবোৰৰ জৰিয়তেও তেওঁলোকে সেৱা আগবঢ়ায়। গতিকে এনেবোৰ ক্ষেত্ৰতে গাঁও আৰু নগৰৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে। তাৰ পাছত আহিলে যে উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি। এতিয়া আগতে আমি পাই আহিছো উচ্চভূমি মানে ওখ ঠাইত হোৱা বসতি। ওখ ঠাইত মানে পাহাৰ পৰ্বত, হয়নে নহয়? পাহাৰ পৰ্বতত মানুহে সাধাৰণতে কম বসতি আমি দেখা পাওঁ, মানে কম মানুহ থাকে। আনহাতে সমতল অঞ্চলত মানুহ বেছিকৈ থাকে। কিহৰ কাৰণে? সমতল অঞ্চলত সা সুবিধাবোৰ বেছি, খেতি-বাতি কৰিব পাৰে, পানীৰ সুবিধা আছে, আনহাতে পাহাৰ পৰ্বতত সেইবোৰ নাই। তাৰপিছত প্ৰশ্নটো হৈছে যে অসমত কিমানখন বৰ্তমান গাঁও আছে আৰু কিমানখন নগৰ আছে। এই প্ৰশ্নটো মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে। এইটো মুখস্থ কৰিবা। বৰ্তমান গাঁৱৰ সংখ্যা হৈছে 26,395খন আৰু নগৰৰ সংখ্যা হৈছে 214খন। এই সংখ্যাকেইটা তোমালোকে মুখস্থ কৰিবা। তাৰ পাছত আহিলে যে অসমৰ পাহাৰীয়া জিলা কেইখন কি কি? এতিয়া লিখিব লাগিব অসমৰ পাহাৰীয়া জিলা কেইখন হৈছে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা। তাৰপিছত এটা সৰু প্ৰশ্ন এটা আহিব পাৰে যে উচ্চভূমিৰ মানুহে পাহাৰত কেনেকুৱা ধৰণৰ ঘৰ সাজে। এতিয়া নিশ্চয় জানা যে উচ্চভূমিত বা পাহাৰীয়া অঞ্চলত মানুহে চাংঘৰ পাতে। চাংঘৰ কিহৰ কাৰণে পাতে? যাতে বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে বা বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। গতিকে আজিৰ এই পাঠটো ইমানেই আছিলে। যদি তোমালোকে পাঠটো পঢ়ি পেলাই ভাল পাইছা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। গতিকে আজিৰ এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।